প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীক চূড়ান্ত উপেক্ষা কৰাৰ অভিযোগ এই অভিযোগ আনিছে বিজেপি দলৰে দৰঙৰ কাৰ্যকৰ্তাই দেওবাৰে অনুষ্ঠিত কৰা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটি বিজেপি দলে প্ৰতিটো ৱাৰ্ডতে বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল পেহেলগামৰ ঘটনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানটি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল মন কী বাত অনুষ্ঠানটিৰ জৰিয়তে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি অহা মহান ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাৰ প্ৰচেষ্টা আছিল প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পূৰ্বে প্ৰতিটো বুথত ৰূপায়ণ কৰিছিল বন্তি প্ৰজ্বলন মাতৃবন্দনা আৰু অৱসৰপ্ৰাপ্ত সৈনিক কৰ্মৰত সৈনিকৰ পৰিয়ালক সম্বৰ্ধনাৰ ব্যৱস্থা আৰু আপ্যায়ন মন কী বাত অনুষ্ঠানটি শেষ হোৱাৰ পিছত প্ৰতিটো বুথত ত্ৰিৰংগা যাত্ৰাৰো আছিল নিৰ্দেশনা বিজেপি দলে মন কী বাত প্ৰস্তুতি নিৰ্দেশনা পত্ৰৰ জৰিয়তে সকলো বুথলৈ প্ৰেৰণ কৰিছিল এই নিৰ্দেশ কিন্তু দৰঙৰ 23 নং নাপাত্তাপাৰা বুথত সভাপতি সম্পাদকৰ চূড়ান্ত গাফিলতিত বুথটিত থকা 3গৰাকী ভাৰতীয় সেনাবাহিনীৰ পৰিয়ালক নজনালে আমন্ত্ৰণ নজনালে নৱনিৰ্বাচিত ৱাৰ্ড সদস্য আৰু প্ৰাক্তন বুথ সভাপতি যাৰ বাবে ক্ষোভ অপমান আৰু লজ্জিত সদস্যগৰাকীয়ে দেশৰ প্ৰতি থকা ভালপোৱা ভাৰতীয় সেনাবাহিনীৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে পেহেলগামত কৰ্তব্যৰত ভাৰতীয় সেনাবাহিনীৰ তিনিটা পৰিয়ালৰ ঘৰত নিশা উপস্থিত হৈ অসমীয়া স্বাভিমান একোখনকৈ জাতীয় বস্ত্ৰ প্ৰদান কৰি চৰণচুই আশীষ গ্ৰহণ কৰে ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ পৰিয়ালকেইটিক নাপাত্তাপাৰা বুথৰ সভাপতি সম্পাদকে কৰা চূড়ান্ত অপমানৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে নৱনিৰ্বাচিত সদস্য সুমি কলিতাই জয়জয়তে আমি আপোনালোকক আমাৰ গৃহত আহি যেটো ভাৰত চৰকাৰৰ দ্বাৰা আয়োজন কৰা মন কী বাত অনুষ্ঠান লগতে ত্ৰিৰংগা যাত্ৰা এই যাত্ৰাত যিসকল ভাৰতীয় সেনাই কাশ্মীৰ পেহেলগামত সৈনিক হিচাপে কৰ্তব্যৰত হৈ দেশখনক ৰক্ষাৰ কাৰণে যি সেৱা আগবঢ়ালে তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অৰ্থাৎ ৱাৰ্ড মেম্বাৰৰ জৰিয়তে এই সেনাবাহিনীৰ জোৱানৰ পৰিয়ালক সম্বৰ্ধনা দিবৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছিলে এই প্ৰচেষ্টাত আমিও অংশ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছিলে বা পাইছিলোঁ আমি কিন্তু যথা সময়ত আমি কোন স্থানত এই অনুষ্ঠানটো হ'ব এই বিষয়ে আমি অৱগত নোহোৱাত তেওঁলোক বা আপোনালোকৰ জৰিয়তে আমাৰ গৃহত আহি আমাৰ পৰিয়ালক এই ভাৰতীয় সৈনিকৰ পৰিয়াল হিচাপে যিয়ে সম্বৰ্ধনা আগবঢ়ালে আমি নথৈ আনন্দিত হৈছোঁ আৰু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি চৰকাৰৰ যি পদক্ষেপ বা সৈনিকৰ পৰিয়ালক সাহস দিবৰ কাৰণে যিটো চেষ্টা কৰিছে তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ইয়াৰ লগতে আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আমাৰ গৃহত আহি আমাক এইখিনি সন্মান দিয়াৰ বাবে আমি মেম্বাৰ ডাঙৰীয়ানী বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকল সহযোগী আহিছে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম আমাৰ যেহেতু ল'ৰাজন তাতে কাশ্মীৰত আছে কৰ্মৰত হৈ গতিকে ভালে থাকক কুশলে থাকক ধন্যবাদ